1 2 3 পাৰিছে হাত চাপৰি দে লাহে 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 অ'কে 3 আজি আমি কেন্দ্ৰমুখী বল আৰু কেন্দ্ৰভিমুখী বল অৰ্থাৎ চেণ্ট্ৰিপিটেল ফ'ৰ্চ আৰু চেণ্ট্ৰিফিউগাল ফ'ৰ্চ এই টপিকটো প্ৰেক্টিকেলি বুজিবলৈ চেষ্টা কৰিম সেই হিচাপে অলপ এটা এক্টিভিটি কৰিম এয়া লৈ আহিছোঁ কি চিনি পোৱা নে কাপোৰ ৰখা হেংগাৰ হয় নহয় আৰু আছে মোৰ হাতত চোৱা এটা কয় এটা 2 টকীয়া মুদ্ৰা আছে চোৱাচোন হাত দি চোৱাচোন কোনোবাই কিবা আঠা জাতীয় কিবা বস্তু লগোৱা আছে নেকি তুমি চোৱাচোন আঠা চাঠা লগোৱা আছে নেকি নাই এইবাৰ যদি মই চোৱা এই মুদ্ৰাটো এই হেংগাৰটো ঠিক মাজত এনেদৰে বেলেঞ্চ কৰি ৰাখি ইয়াৰ পিছত যদি মই হেংগাৰটো আঙুলিৰ মাজত ৰাখি এনেদৰে ঘূৰাই দিওঁ তেনেহ'লে মুদ্ৰাটো সৰি পৰি যাব নেকি তললৈ পৰি যাব নেকি তোমালোকৰ আইডিয়াটো কি পৰি যাব অ'কে ন' প্ৰব্লেম এইবাৰ মই ট্ৰাই কৰি চাইছোঁ আৰে ৰেডি 3 2 1 এতিয়া মুদ্ৰাটো হেংগাৰৰ সৈতে ঘূৰি আছে নে পৰি গৈছে কোৱাচোন হয়তো মনে মনে ভাবিছা মুদ্ৰাটো কোনফালে উৰি গ'ল নে হেংগাৰৰ সৈতে ঘূৰি আছে কিয় ঘূৰি আছে হেংগাৰৰ সৈতে মুদ্ৰাটোৱে কিয় ঘূৰি আছে মুদ্ৰাটোতো পৰি যাব লাগিছিল মুদ্ৰাটোত কিবা আঠা লগোৱা আছে নেকি তোমালোকে চবেতো চাইছা কিবা আঠা জাতীয় পদাৰ্থ আছে নেকি নাই তেনেহ'লে হেংগাৰৰ সৈতে কিয় ঘূৰি আছে পৰি নাযায় কিয় চোৱা এনেধৰণৰ ঘূৰ্ণীয়মান বস্তুৰ ক্ষেত্ৰত দুটা বলে ক্ৰিয়া কৰে তাৰ এটা হৈছে চেণ্ট্ৰিপিটেল ফ'ৰ্চ আৰু আনটো হৈছে চেণ্ট্ৰিফিউগাল ফ'ৰ্চ অৰ্থাৎ কেন্দ্ৰমুখী বল আৰু কেন্দ্ৰবিমুখী বল কেন্দ্ৰমুখী আৰু কেন্দ্ৰবিমুখী বল দুয়োটা ইকুৱেল হৈ আছে গতিকে মুদ্ৰাটো বেলেঞ্চত আছে বা পৰি যোৱা নাই কিন্তু ইয়াতে আৰু এটা বস্তু লক্ষণীয় যে এই হেংগাৰটোৰ ঘূৰ্ণন গতিৰ ওপৰত চেণ্ট্ৰিফিউগাল ফ'ৰ্চ যিটো অৰ্থাৎ বাহিৰলৈ যিটো কেন্দ্ৰৰ বিপৰীত ফালে যিটো ফ'ৰ্চ যিটো বল সেইটো এই হেংগাৰটোৰ গতিৰ ওপৰত নিৰ্ভৰশীল এইবাৰ যদি মই চোৱা লাহে লাহে হেংগাৰটোৰ স্পীড কমাই দিওঁ অৰ্থাৎ ঘূৰ্ণন গতি কমি যাব তেতিয়া চেণ্ট্ৰিফিউগাল বা অৰ্থাৎ কেন্দ্ৰভিমুখী বল যিটো কমি আহিবনে নাই তেতিয়া মুদ্ৰাটো বেলেঞ্চত থাকিব নেকি চাই লওঁচোন দেখিছেনে নাই চব পৰি গ'ল মুদ্ৰাটো পৰি গ'ল এয়া চোৱা হেংগাৰটো পৰি গ'ল যিহেতু মই লাহে লাহে ঘূৰ্ণন গতিটো কমাই দিছিলোঁ ঘূৰ্ণন গতি কমাই দিয়াৰ লগে লগে চেণ্ট্ৰিফিউগাল যিটো কেন্দ্ৰবিমুখী বল যিটো কমি গৈছিল ফলস্বৰূপে মুদ্ৰাটো সৰি পৰিল আৰু লগতে হেংগাৰটো মোৰ হাতৰ পৰা পৰি গ'ল এতিয়া তোমালোকৰ মাজৰ পৰা কোনোবাই ট্ৰাই কৰিবা চাদিয়া ট্ৰাই কৰিব ঠিক আছে হেংগাৰটো এনেকুৱা আঙুলিত সোমাই লোৱা মই মুদ্ৰাটো চোৱা একেবাৰে হেংগাৰৰ মাজত আকৌ বেলেঞ্চ কৰি দিছোঁ নাজিম ছাৰ অলপ ক্ল'জ আহিব প্ৰথমে লাহে লাহে ইফাল সিফাল দিয়াচোন লাহে লাহে দে 1 2 3 পাৰিছে হাত চাপৰি দে চাদিয়া পাৰিছে দেখিছে নাই চাদিয়া পাৰিছে অ'কে ভেৰি গুড এইবাৰ চাদিয়াৰ পিছত মেহেদিয়া ট্ৰাই কৰিব এটা আঙুলি ইয়াত সোমাই লোৱাচোন এইবাৰ মই ঠিক মাজত আগৰ নিচিনা 2 টকীয়া মুদ্ৰাটো বেলেঞ্চ কৰি লৈছোঁ তুমি লাহে লাহে অ'কে 3 এনেকুৱা প্ৰথমে লাহে লাহে দিয়াচোন দে 3 2 1 বঢ়িয়া পাৰিছে বঢ়িয়া মেহেদিয়া পাৰিছে দেখিছে নাই অ'কে দেখা গ'ল যে এনেধৰণৰ ঘূৰ্ণন গতিত 2 ধৰণৰ বলে ক্ৰিয়া কৰে এটা হৈছে কেন্দ্ৰমুখী আৰু আনটো হৈছে কেন্দ্ৰবিমুখী এতিয়া লাহে লাহে ষ্টপ দেখিছে নাই বুজি পাইছা নেকি কেন্দ্ৰমুখী বল আৰু কেন্দ্ৰবিমুখী বল মানে কি বা ঘূৰ্ণন বস্তুত কেনেদৰে এই 2 বলে ক্ৰিয়া কৰে বস্তুখিনি প্ৰেক্টিকেলি বুজি পাইছা নেকি ইজ ইট ক্লিয়াৰ অ'কে টুডে ইজ মোৰ